13 নম্বৰ প্ৰশ্নটো কৈছে যে এটা সুষম ষড়ভুজৰ সমমিতি অক্ষৰ সংখ্যা হ'ল আমি জানো যে সুষম ষড়ভুজৰ সমমিতি অক্ষৰ সংখ্যা হ'ল 6 যিটো চিত আছে তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব চিত 14 নম্বৰটো কৈছে ক অংশৰ লগত খ অংশ মিলোৱা এতিয়া এই ক অংশৰ লগত খ অংশ মিলাই ইয়াৰনো কোনটো শুদ্ধ হয় উলিয়াব লাগে এতিয়া 91 ডিগ্ৰীটো হ'ল এটা স্থূল কোণ হয় তেতিয়াহ'লে আমি স্থূল কোণলৈ তাত দিম 1 টো হ'ল বি লে গৈছে আৰু 310 ডিগ্ৰীটো হৈছে এটা প্ৰবৃদ্ধ কোণটো চিত আছে তেতিয়াহ'লে এই 2টো যাব চি লে 3 নম্বৰটো 73 ডিগ্ৰী আছে 73 ডিগ্ৰীটো 90 ডিগ্ৰীতকৈ সৰু তেতিয়াহ'লে সূক্ষ্ম কোণ হ'ব তেতিয়াহ'লে ই যাব এ লে আৰু 4 নম্বৰটো 180 ডিগ্ৰী 180 ডিগ্ৰী মানে এটা সৰল কোণ ইত আছে তেতিয়াহ'লে 4 নম্বৰটো যাব ই লে এতিয়া চিটোত চালে 1 টো গৈছে বি লে 2 টো গৈছে চি লে আৰু 3 টো গৈছে এ লে আৰু 4 নম্বৰটো গৈছে ই লে তেতিয়াহ'লে চি টো শুদ্ধ হয় এতিয়া আমি চি টো শুদ্ধ বুলি দিম 15 নম্বৰটো কৈছে যদি এ বি চি তিনিটা অখণ্ড সংখ্যা হয় এই ক অংশৰ লগত খ অংশ মিলাব গ'লে এতিয়া এ ইনটু বি প্লাছ চি ইকুৱেল এ ইনটু বি প্লাছ এ ইনটু চি এইটো হৈছে এটা যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি তেতিয়াহ'লে 1 নম্বৰটো যাব বি লে এ প্লাছ বি এটা অখণ্ড সংখ্যা এ প্লাছ বি কৈছে নাই তেতিয়াহ'লে এইটো হ'ব আবদ্ধ ধৰ্মটো চিত আছে 2 নম্বৰটো যাব চি লে ঠিক তেনেদৰে 3 নম্বৰটো এইটো হ'ব এটা পূৰণৰ সন্মিলন বিধিটো ডিত আছে তেতিয়াহ'লে এইটো যাব ডি লে আৰু 4 নম্বৰটো এ ইনটু বি ইকুৱেল বি ইনটু এ এইটো হৈছে পূৰণৰ ক্ৰম বিনিময় বিধি ইয়াত আছে তেতিয়াহ'লে এইটো 4 নম্বৰটো যাব এ লে ইয়াত মিলিছে ইয়াত 2 নম্বৰটো মিলিছে 1 টো গৈছে বি লে 2 টো গৈছে চি লে আৰু 3 টো গৈছে ডি লে আৰু 4 টো গৈছে এ লে তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব বি টো তেতিয়াহ'লে আমি ইয়াত বি লিখিম 16 নম্বৰটো কৈছে প্ৰডাক্ট অফ 5 পজিটিভ এণ্ড 5 নেগেটিভ নাম্বাৰ ইজ এ ইয়াত কৈছে যে 5টা যুগ্ম সংখ্যা আৰু 5টা অযুগ্ম সংখ্যা পূৰণ কৰিলেনো কি সংখ্যা হ'ব আমি জানো যে 5টা পজিটিভ আৰু 5টা নেগেটিভ সংখ্যা পূৰণ কৰিলে উত্তৰটো সদায় নেগেটিভ নাম্বাৰ হয় যেটো বিত আছে সেইকাৰণে আমি শুদ্ধ উত্তৰটো বি দিম 17 নম্বৰটো কৈছে যে the value of 0 divided by minus a is এতিয়া আমি জানো যে শূন্যক যিকোনো এটা সংখ্যা হৰণ কৰিলে উত্তৰটো সদায় শূন্য ওলায় যিটো এত আছে তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব এটো 18 নম্বৰটো কৈছে what is the value of 728.5 divided by 100 ইয়াত কৈছে যে 728.5 হক যদি 100 হৰণ কৰো কিমান হ'ব এতিয়া যেহেতু 100 হৰণ কৰিছো আৰু 100 দুটা শূন্য আছে তেতিয়াহ'লে 100 728.5 হৰণ কৰিলে দশমিক দুটা আগলৈ গুচি যাব দুটা আগলৈ গুচি গ'লে হ'ব 7.285 ইয়াত 7.285 বিত আছে তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব বি টো আমি ইয়াত লিখিম বি 19 নম্বৰটো কৈছে যে the value of 3 to the power 2 into 4 to the power 0 plus 5 to the power 2 whole to the power 0 ইয়াৰ ইকুৱেলটোনো কিমান হ'ব উলিয়াব গৈছে আমি জানো যে যিকোনো সংখ্যাৰ ঘাতটো যদি শূন্য থাকে তেতিয়া সদায় উত্তৰটো 1 হয় ঠিক তেনেদৰে ইয়াৰ সংখ্যাটো আছে 3 স্কয়াৰ into 4 to the power 0 plus 5 to the power 2 আৰু ইয়াৰ ঘাতটো আছে 0 যদি 0 থাকে উত্তৰটো কি হয় 1 হয় যেটো 1 টো আছে c টো তেতিয়ালে উত্তৰটো হ'ব c 20 নম্বৰটো কৈছে যে what is the dimension of a hemisphere ইয়াত কৈছে যে এটা অৰ্ধগোলকৰ মাত্ৰা কিমান আমি জানো যে এটা অৰ্ধগোলকৰ ডিমেনশন হয় 3 যেটো ডিত আছে তেতিয়ালে শুদ্ধ উত্তৰটো হ'ব d টো